আহি পৰিছে এক দুখৰ খবৰ হয় কণ্ঠশিল্পী জুবিন গাৰ্গক নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। জুবিন গাৰ্গ অসমৰ সকলোৰে নয়নৰ মণি জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰিছে। কি হৈছে জুবিন গাৰ্গক, কিহৰ বাবে নেম কেয়াৰ হস্পিটেলত ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱাব লগা হৈছে, সকলোখিনি কথা এই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকক জনাইছোঁ যে অতিকৈ দুখৰ খবৰ কণ্ঠশিল্পী জুবিন গাৰ্গ, সেই জুবিন গাৰ্গক বৰ্তমান নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আপোনালোকে সকলোৱে গমেই পায় প্ৰায় মাজে সময়ে কণ্ঠশিল্পী জুবিন গাৰ্গ মেডিকেলত ভৰ্তি হ'বলগীয়া হৈ থাকে, তেওঁ প্ৰায় অসুস্থ হৈ থাকে। কিন্তু এইবাৰ জুবিন গাৰ্গৰ কি হৈছে যাৰ কাৰণে হঠাৎ তেওঁক ততাতৈয়াকৈ নেম কেয়াৰ হস্পিটেললৈ লৈ আহিব লগা হৈছে। আপোনালোকে জানি আচৰিত হ'ব জুবিন গাৰ্গৰ অসুখৰ কথা, যে সেই অসুখ জুবিন গাৰ্গৰ ভিতৰি হৈ আছিল। তাৰ পাছতো জুবিন গাৰ্গে ভাইমন দাস চিনেমাখন চাবলৈ গৈছিল, তাৰ পাছতে জুবিন গাৰ্গক কিন্তু নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱাব লগা হৈছে। এতিয়া অসমবাসীয়ে এটাই প্ৰাৰ্থনা জনাইছে যে কণ্ঠশিল্পী জুবিন গাৰ্গ পুনৰ সুস্থ হৈ উঠক, সোনকালে সুস্থ হৈ উঠক। আগৰ দৰে তেওঁ কণ্ঠৰ যাদুৰে অসমৰ প্ৰত্যেকজন তেওঁৰ গানৰ শ্ৰোতাক অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হওক সেইজন জুবিন গাৰ্গে। এতিয়া প্ৰত্যেকজন অসমবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, জুবিন গাৰ্গক সুস্থ হোৱাৰ সকলোৱে কামনা কৰিছে। সেইজন জুবিন গাৰ্গৰ জ্বৰ হৈ আছিল, জ্বৰ হৈ থকাৰ পিছতো তেওঁ ভাইমন দাস চিনেমাখন চাইছিল। যিহেতু ভাইমন দাস চিনেমাখন ইতিমধ্যে মুক্তি পাইছে, আপোনালোক সকলোৱে গম পায়। ভাইমন দাস সেই চিনেমাখনৰ কাৰণে সকলোৱে বৰ এক্সাইটেড হৈ আছে ভাইমন দাস চিনেমাখনৰ কাৰণে। আৰু সেই ভাইমন দাস চিনেমাখন চোৱাৰ পাছতে জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰিছে আৰু তেওঁক এতিয়া ততাতৈয়াকৈ নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আপোনালোকে গমেই পায় আজিৰ পৰা কিছুদিন আগত জুবিন গাৰ্গ এনেদৰে অসুস্থ হৈ পৰিছিল। অসুস্থ হৈ পৰি তেওঁ কেইদিনমান মেডিকেলত থাকিবলগীয়া হৈছিল। ডক্টৰে জুবিন গাৰ্গক কিছুমান নিয়ম নীতি বান্ধি দিছিল, সেই নিয়ম নীতিবোৰ মানি চলিবৰ কাৰণে ডক্টৰে জুবিন গাৰ্গক কৈছিল। কিন্তু জুবিন গাৰ্গ যিহেতু আপোনালোকে সকলোৱে গম পায় জুবিন গাৰ্গে নিজৰ মতে থকা মানুহ, নিজৰ মতে জুবিন গাৰ্গ চলা মানুহ, গতিকে হয়তো কেতিয়াবা জুবিন গাৰ্গক ডক্টৰে যিদৰে নিৰ্দেশ দিছিল, যিদৰে তেওঁৰ জীৱনটো চলাই নিবৰ কাৰণে কৈছিল, যিবোৰ নিয়ম মানি চলিব দিছিল তেওঁৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে, সেই নিয়মবোৰ নমনাৰ কাৰণে জুবিন গাৰ্গ পুনৰবাৰ অসুস্থ হৈ পৰিছে। কিন্তু অসমৰ কোনো এজন জুবিন গাৰ্গক ভাল পোৱা ব্যক্তিয়ে নিবিচাৰে জুবিন গাৰ্গে বাৰে বাৰে এনেকৈ মেডিকেলত ভৰ্তি হৈ থকাটো কোনো এজনেই কিন্তু কেতিয়াও কামনা নকৰে। গতিকে সেইবাবে সকলোৱে প্ৰাৰ্থনা জনাইছে। আশা কৰিছোঁ আপুনিও ভগৱানৰ ওচৰত এইখিনি সময়ত প্ৰাৰ্থনা জনাওক। যদিহে আপুনি কণ্ঠশিল্পী জুবিন গাৰ্গক ভাল পায় তেতিয়া আপুনিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক যে কণ্ঠশিল্পী জুবিন গাৰ্গ যেন সোনকালে সুস্থ হৈ পুনৰ আগৰ জুবিন গাৰ্গ কণ্ঠৰ মায়াৰে যেন সকলোৰে অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈ পৰে। গতিকে দুখেই খবৰ, অতিকৈ বেয়া লগা খবৰ। জুবিন গাৰ্গ নেম কেয়াৰ হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছে, হঠাৎ অসুস্থ হৈ পৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গ। খুব সোনকালে সুস্থ হৈ আহিব জুবিন গাৰ্গ, তাৰে আশা কৰিছোঁ আমি প্ৰত্যেকজনে। এনেধৰণৰ খবৰসমূহ প্ৰতিটো সময়তে মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম, আৰু এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আপোনালোকে RS নিউজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে একেবাৰে নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই প্ৰতিবেদন ইমানতে সামৰিছোঁ। ধন্যবাদ।